মোৰ যেতিয়া গাড়ীখন যায় তেতিয়া সন্মুখত যদি মাৰ্চিডিজ এখন আহি যায় পুলিচজনে হুইচেল মাৰে আৰু যেতিয়া ৰিক্সাখন আহি পায় পুলিচে লাঠি মাৰে গাড়ীৱালা মানুহক খালি হুইচেল আৰু ৰিক্সা ঠেলাক লাঠি তেতিয়া মই দুই এজন পুলিচক সুধো মাতি আনি যে তই যে বাবা লাঠি মাৰিলি তোৰ জন্ম আম্বানী আৰু টাটাৰ ঘৰত হৈছিল নেকি তোৰতো জন্ম এনেকুৱা দুখীয়া মানুহৰ ঘৰতে হৈছিল বোলে হয় দাদা পুলিচত থাকিলে এনেকুৱাই হৈ যায় বোলে এনেকুৱা আমি হ'ব নালাগিব ঠিক আছে মই পুলিচৰ ল'ৰা ছোৱালীবিলাকক কম প্ৰথমতে আজি আমি পুলিচ হলো যোৱা কালিলৈকে যদি পুলিচে কোনো অপৰাধ নোহোৱাকৈ আমাক লাঠি এটা মাৰে আমাক যদি গালি পাৰে আমি মনটো দুখ পাওঁ নে নাপাওঁ পাওঁ নহয় গতিকে পুলিচৰ যেতিয়া আমি ইউনিফৰ্ম পিন্ধিম সদায় এটা কথা আমি মনত ৰাখিম যে দুখীয়া মানুহক ৰক্ষা কৰাৰ কাৰণেহে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধিছো দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধা নাই আমি যিসকল পুলিচত আছো যোৱাবাৰৰ নিযুক্তি এইবাৰৰ নিযুক্তি আমাৰ এইখিনি মানুহ গলে 20% হৈ যায় পুলিচত আমি বেলেগৰ কথা শুনাতকৈ আমি পুলিচত এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিম দুখীয়া আৰু দৰিদ্ৰৰ বন্ধু জনসেৱাৰ্থে জনহিতাৰ্থে এইটো হৈছে আমাৰ অসম পুলিচৰ মূল বাণী কেতিয়াবা কেতিয়াবা আমাৰ ডাঙৰ অফিচাৰ বিলাকে এইটো পাহৰি যায় কিন্তু আমি সৰুবিলাকে নাপাহৰো হবতো জনহিতাৰ্থে মানে কি for the welfare of the people আমি সদায় দুখীয়া আৰু দৰিদ্ৰ মানুহৰ আমি বন্ধু হৈ থাকিম এই কথাখিনি আমি মনত ৰাখিব লাগিব মোৰ যেতিয়া গাড়ীখন যায় তেতিয়া সন্মুখত যদি মাৰ্চিডিজ এখন আহি যায় পুলিচজনে হুইচেল মাৰে আৰু যেতিয়া ৰিক্সাখন আহি পায় পুলিচে লাঠি মাৰে গাড়ীৱালা মানুহক খালি হুইচেল আৰু ৰিক্সা ঠেলাক লাঠি তেতিয়া মই দুই এজন পুলিচক সুধো মাতি আনি যে তই যে বাবা লাঠি মাৰিলি তোৰ জন্ম আম্বানী আৰু টাটাৰ ঘৰত হৈছিল নেকি তোৰতো জন্ম এনেকুৱা দুখীয়া মানুহৰ ঘৰতে হৈছিল বোলে হয় দাদা পুলিচত থাকিলে এনেকুৱাই হৈ যায় বোলে এনেকুৱা আমি হ'ব নালাগিব ঠিক আছে মই পুলিচৰ ল'ৰা ছোৱালীবিলাকক কম প্ৰথমতে আজি আমি পুলিচ হলো যোৱা কালিলৈকে যদি পুলিচে কোনো অপৰাধ নোহোৱাকৈ আমাক লাঠি এটা মাৰে আমাক যদি গালি পাৰে আমি মনটো দুখ পাওঁ নে নাপাওঁ পাওঁ নহয় গতিকে পুলিচৰ যেতিয়া আমি ইউনিফৰ্ম পিন্ধিম সদায় এটা কথা আমি মনত ৰাখিম যে দুখীয়া মানুহক ৰক্ষা কৰাৰ কাৰণেহে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধিছো দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে আমি পুলিচৰ ইউনিফৰ্ম পিন্ধা নাই আমি যিসকল পুলিচত আছো যোৱাবাৰৰ নিযুক্তি এইবাৰৰ নিযুক্তি আমাৰ এইখিনি মানুহ গলে 20% হৈ যায় পুলিচত আমি বেলেগৰ কথা শুনাতকৈ আমি পুলিচত এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিম দুখীয়া আৰু দৰিদ্ৰৰ বন্ধু জনসেৱাৰ্থে জনহিতাৰ্থে এইটো হৈছে আমাৰ অসম পুলিচৰ মূল বাণী কেতিয়াবা কেতিয়াবা আমাৰ ডাঙৰ অফিচাৰ বিলাকে এইটো পাহৰি যায় কিন্তু আমি সৰুবিলাকে নাপাহৰো হবতো জনহিতাৰ্থে মানে কি for the welfare of the people আমি সদায় দুখীয়া আৰু দৰিদ্ৰ মানুহৰ আমি বন্ধু হৈ থাকিম এই কথাখিনি আমি মনত ৰাখিব লাগিব